So hello everyone, welcome to Impact Career Tutorial. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইম্পেক্ট এডুকেশ্যন চেনেলটোলৈ। সকলোৱে শেষলৈকে চাই থাকিব। আজি আমি আসাম টেটৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক, যেটো টপিক আপোনালোকে হয়তো সকলোৱে জানি নিউ সিলেবাছত এড কৰিছে, এটো ভেন ডায়াগ্ৰাম বুলি, হয় ন? আছে নাই? ভেন ডায়াগ্ৰাম এটা টপিক এটা আছে হয় ন? যথেষ্ট গুৰুত্বপূৰ্ণ টপিক হয়। ইয়াৰ পৰা আপোনালোকৰ যদি আপোনালোকৰ ভাগ্য ভাল থাকে কেতিয়াবা 5টা আহি যায়, আৰু মিনিমামটো এটা আহে ইয়াৰ পৰা কুৱেশ্যন, আৰু ইয়াৰ পৰা কুৱেশ্যন অহাটো খাটাং মান আহিবই। ঠিক আছে, আমি সম্পূৰ্ণভাৱে ইয়াতে ডিছকাছ কৰিম। আৰু তাৰ আগতে আমি চাই লওঁচোন এবাৰ আমাৰ যিটো আচাৰ্য বেছ চলি আছে, ইয়াত আপোনালোকৰ এতিয়া পুৰা ডিছকাউণ্ট চলি আছে। সকলোৱে হয়তো চাগে আমাৰ যদি কোৰ্চটো লৈছে গম পাইছে চাগে, ইয়াতে আমাৰ মিনিমাম আপোনাৰ 100+20 ক্লাছ আছে ইয়াতে। ঠিক আছে, আৰু ইয়াতে দিয়া আছে আপোনাৰ যিটো আমাৰ অলৰেডি 4,500 টকাত আপোনালোকে পাইছিলে, এতিয়া আপোনালোকে গোটেই ক্লাছটো আপোনালোকে 999ত আপোনালোকে পাব। ঠিক আছে, সেইকাৰণে কৈছোঁ আপোনালোকৰ সময় খুব কম। যদি আপোনালোকে ল'ব বিচাৰে এই নাম্বাৰটোতো এই নাম্বাৰ দুইটা নাম্বাৰ দিয়া আছে, ইয়াতো কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, আৰু ইয়াতে কি টপিক থাকিব? মেথমেটিক্স থাকিব, পেডাগজি থাকিব, আৰু আসাম পাৰ্টৰ পৰা থাকিব, হয় নহয়? জেনেৰেল ইংলিছৰ পৰা থাকিব, আৰু PIQ বিলাক থাকিব, মক টেষ্ট থাকিব। আপোনালোকে হয়তো জানেই চাগে, হয়নে? আৰু এপটো ডাউনলোড কৰি আপোনালোকে কোৰ্চটো কিনিলে আপোনালোকে গম পাব কিমানটা ক্লাছ আছে। অলৰেডি মই কৈছোৱে যে 120 আৱাৰ্ছৰ ওপৰত আছে আপোনালোকে, এইটো নিউ ইয়েৰ অফাৰ হিচাপে দিয়া হৈছে। ঠিক আছে, আৰু এতিয়া আমি আৰম্ভ কৰিব গৈ আছোঁ। কি আৰম্ভ কৰিব গৈছোঁ? ভেন ডায়াগ্ৰাম। ভেন ডায়াগ্ৰাম মানে কি আপোনালোকে এনে বুজি পায়নে বাৰু? এনে অলপ আইডিয়া আছেনে ভেন ডায়াগ্ৰাম কি হয়? ভেন ডায়াগ্ৰাম মানে আপোনালোকে ক্লাছ 10ত পঢ়িছিলেনে সংহতি? আপোনালোকৰ এইটো সংহতি পঢ়িছিলে? ক্লাছ 10ত সংহতি পঢ়িছিলে? আৰু এনেই আপোনাৰ হাই ছেকেণ্ডেৰীত পাইছিল নেকি? এনে হাই ছেকেণ্ডেৰীত আপোনালোকৰ আৰ্টছৰ আছিলে নে ছায়েন্সৰ? আৰ্টছৰ ন? আচ্ছা, যিসকল ছায়েন্সৰ হয় তেওঁলোকেতো গম পাব। ঠিক আছে, তেওঁলোকৰ এইটো আপোনাৰ ছেট থিয়ৰী বুলি এটা এক্সট্ৰাকৈ চেপ্টাৰে আছিলে মানে। ঠিক আছে, সেই চেপ্টাৰটোৰ পৰাই কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, ইয়াৰ পৰাতো আহিবই মানে। আপোনালোকে চাব, আৰু যিটো SI এক্সাম হৈ গৈছে, আপোনালোকক যে পঢ়াইছিলোঁ SI এক্সাম হৈ গৈছে, তাত মই পঢ়া কুৱেশ্যন কিমানটা কমন পৰিলে আপোনালোকক কিমানটা, বেছি ক্লাছটো কৰা নাই চাগে মই, হয় নহয়? দুটা বা এটা ক্লাছে কৰি দুটা নে তিনিটা কৰিছে বোলে ন? আপোনালোকে ইনে চাবগৈচোন বাৰু কেইটা কুৱেশ্যন মই পঢ়া কমন পৰিছে উইথ ডাটা। মেথছৰ যে মই কৈছিলোঁ আপোনালোকৰ লাষ্ট ক্লাছত যে এইকেইটা আহিব বুলি, সেইকেইটাই কমন পৰিছে। এইকেইটা এবাৰ এনেই চাবগৈ যদি পাৰে, গম পাইছে? সেইকাৰণে মই কৈছোঁ মানে, আৰু যিমানবিলাক মই টপিক ডিছকাছ কৰোঁ বা এইটো আহিব ইম্পৰ্টেণ্ট বুলি কওঁ, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, আৰু এই ভেন ডায়াগ্ৰাম মানে কি হয়? মানে ছেট থিয়ৰী মানে কি বুজিব? ছেট মানে কি হয়? সংহতি মানে কি হয়? কোনো এটা বস্তু থোপ বা গোটক আমি কি বুলি কওঁ? অসমীয়াত আমি সংহতি বুলি কওঁ, হয় ন? কোনো এটা বস্তু থোপ বা গোটক আমি আগতে, হয় ন? ইয়াতে আমাৰ সেই সংহতিটো আমি এতিয়া ইয়াতে বেলেগ এটা টাইপত পঢ়িম, ভেন ডায়াগ্ৰাম হিচাপে পঢ়িম। ঠিক আছে, ইয়াতে আমাৰ আপোনালোকক যদি সোধে যে ভেন ডায়াগ্ৰামৰ মানে কি বুজি পায় আপোনালোকে? ভেন ডায়াগ্ৰাম মানে কি বুজি পায়? ভেন ডায়াগ্ৰাম হৈছে আপোনালোকৰ কমন এটা ৰিলেশ্যন, এটা বা দুটা, হয় নহয়? এটা বা দুটা, তাতকৈ অধিক, তিনিটা। ঠিক আছে, তিনিটাৰ বস্তুৰ এটা কমন ছেকশ্যনক আমি কি বুলি কওঁ? আমি কমন ছেকশ্যনক আমি কি বুলি কওঁ? ইয়াৰ পৰা আমি এটা ভেন ডায়াগ্ৰাম বনাব পাৰোঁ। ঠিক আছে, আৰু ইয়াৰ টাইপ কেইটা থাকে আপোনালোকে হয়তো সকলোৱে জানিবও পাৰে বা নাজানিবও পাৰে, হয় নহয়? আৰু জনাটো একচুৱেলি মই ভাবিছোঁ জানিবও পাৰে, মানে কেলৈ আপোনালোকেতো ক্লাছ 10ত পাইছে, হয় নহয়? ইয়াৰ আমি একচুৱেলি 4টা টাইপ থাকে, কিন্তু আমি সেই টাইপকেইটাত আমি পঢ়িবলৈ নাযাওঁ। ইয়াতে আপোনালোকক জাষ্ট অলপ বুজাই দিব লাগে, সেই বস্তুখিনি আপোনালোকে কেনেকৈ এক্সামত এটেম্প কৰিব পাৰে সেই বস্তু দেখাই দিব লাগে, হয় নহয়? আৰু সেইখিনিকে আমি ইয়াতে পঢ়িম। ইয়াৰ আমাৰ ভেন ডায়াগ্ৰাম কেইটা হয়? দুটা টাইপ। এটা আমি দুটা টাইপত পঢ়িম, এটা হ'ল লজিকেল টাইপত পঢ়িম, আৰু এটা আমি পঢ়িম ডাটা টাইপত। ডাটা টাইপটো অলপ মেথমেটিক্স টাইপৰ থাকিব, অলপ ইজি মেথছ মই দেখাই দিম আপোনালোকক কেনেকৈ কৰিব লাগে। আৰু যিটো আপোনাৰ এইটো লজিকেল টাইপ হয়, সেইটো আপোনালোকৰ ইয়াৰ পৰা এটা কুৱেশ্যন আহে, মানে সেইটো 100%। যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা এটা কুৱেশ্যন আহে। ঠিক আছে, আৰু কি কুৱেশ্যননো আছে মই আপোনালোকক দেখাম ইয়াতে, চাব। আৰু প্ৰথমতে আমি জানি লওঁ টাইপবিলাক আমি কেনেকৈ আমি ডিছকাছ কৰিম, মানে কোনটো টাইপত কি পৰিব মানে। ঠিক আছে, ইয়াত মই 9টা এক্সাম্পল দিয়া আছে, সেইকেইটা আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, পাৰিলে আপোনালোকে যিসকলে লাইভ চাই আছে, যিসকলে আপোনালোকে অনলাইন ল'ম বুলি ভাবিছে, আমাৰ এই ক্লাছটো আপোনালোকে, আমাৰ এই কোৰ্চটো আপোনালোকে কিনিবলৈ চেষ্টা কৰিব। আপোনালোকৰ মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। সেইটো চাব, ইয়াতে দিয়া আছে ভেন ডায়াগ্ৰাম মানে কি বুজি পায়। ইন্ট্ৰডাকশ্যনটো সম্পূৰ্ণভাৱে মই ইয়াত দি দিছোঁ, যদি লাগে শ্লাইডখন মই আপোনালোকক দি দিম বাৰু। ঠিক আছে, আৰু এইখন চাব, ইয়াতে দিয়া আছে প্ৰথম আপোনালোকে চাগে ভাবিছে যে আমি প্ৰথম এটা টাইপ পাইছিলোঁ ন। প্ৰথম টাইপটো হৈছে আপোনাৰ
কোনো এটা বস্তু থোপ বা গোটক আমি কি বুলি কওঁ সংহতি বুলি কওঁ হয় নহয় সংহতি বুলি কওঁ এই সংহতিটো আমি আগতে কেনেকৈ পঢ়িছিলোঁ মনত আছেনে বা আপোনালোকৰ এনেকৈ ইউ এটা আছিলে হয় নহয় ইয়াতে এইটো বেকেট হয় নহয় একৰ পৰা কি 1 2 3 4 5 6 7 8 9 10 এইটো আমাৰ কি হয় মানে এইটো ইউনিভাৰ্চেল হয় নহয় ঠিক আছে আৰু ইয়াতে আমাৰ এটা এ সেট দি দিলে হয় নহয় এ সেটত আপোনালোকৰ থাকিলে যেনেকৈ 2 4 6 হয় নহয় এনেকৈ আপোনালোকৰ থাকিলে তাৰপৰা আকৌ আপোনাৰ ইয়াতে যেনেকৈ 8টো দি দিলোঁ যেনেকৈ ঠিক আছে 8টো দি দিলোঁ আৰু বিটোত থাকিলে আপোনাৰ বিটো থাকিলে 2 4 আপোনাৰ দিয়া থাকিলে 9 এইকেইটা বস্তু দিয়া থাকে এতিয়া আপোনালোকক যেনেকৈ দিয়ে যে এ ইউনিয়ন বি হয় নহয় বা এ ইণ্টাৰছেকশ্যন বি আপোনালোকে উলিয়াব লাগে এই বস্তুবিলাক আপোনালোকে পাইছেনে বাৰু আগতে পাইছেনে বাৰু পাইছে নাই এইকেইটা আগতে দেখিছে নাই এই বস্তুটো দেখিছে নাই এইকেইটা বস্তু দেখিছে হা পাহৰিলে নেকি হা এইটো কি বুলি কয় বাৰু এইটো আমাৰ ছেট বুলিয়ে কয় ন হয় নহয় এইটো ছেট বুলি কয় মানে বেকেট মাজু বন্ধনী বুলি কয় অসমীয়াত হয় নহয় আৰু ইয়াক আমাৰ কি বুলি কয় এই বস্তুটো কি বুলি কয় এইটো আমাৰ কি বুলি কয় এ ইউনিয়ন বি মানে এইটো কেনেকৈ বুজাই চাব ধৰা হওক এইটো আমাৰ কি হয় আমি যদি চাওঁ এইটো আমাৰ 100% বুলি ধৰি ল'ব পাৰোঁ বা আমি এইটো ইউনিয়ন বুলি ধৰি ল'লোঁ মানে এইটো ইউনিভাৰ্চিটি বুলি আমি ধৰি ল'লোঁ ঠিক আছে আৰু ইয়াতে আমাৰ দুটা ছেট দিয়া আছে ন এটা এ ছেট দিয়া আছে এটা বি ছেট দিয়া আছে হয় নহয় গতিকে আমি এইটো কি কৰিলোঁ এনেকৈ বনাই ল'লোঁ ঠিক আছে এতিয়া ইয়াতে আমি কেনেকৈ আমি উলিয়াম চাব এ ইউনিয়ন বিটো চাব ইয়াতে দিয়া আছে আপোনাৰ কমন কোনটো দিয়া আছে আপোনাৰ কমন কোনকেইটা আছে আপোনাৰ এইটো এ ছেট হয় এইটো এ হয় আৰু এইটো আপোনাৰ বি হয় আপোনালোকে এইবিলাক মনত ৰাখিব নালাগে এইবিলাকত মই আপোনালোকক মনত ৰাখিবলৈ মই নিদিওঁৱে মানে মই জাষ্ট শ্বৰ্ট ট্ৰিক্সত আপোনালোকক শিকাম জাষ্ট এইবিলাক আপোনালোকক মনত পেলাই দিছোঁ যে আমি এই বস্তুবিলাক আগতে এবাৰ পঢ়িছিলোঁ মানে ঠিক আছে ইয়াত আমাৰ কমন কি আছে আপোনাৰ এইটো হ'ল ইউনিভাৰ্চেল হয় ন আপোনাৰ ইয়াত 1ৰ পৰা আপোনাৰ কি 1ৰ পৰা ইয়াত 10লৈকে আছে ঠিক আছে 1ৰ পৰা 10লৈকে আছে মই যদি ফৰ্মুলাত বুজাবলৈ যাওঁ আপোনালোকৰ অলপ বৰিং লাগি যাব মানে সেইকাৰণে মই এইটো স্কিপ কৰিম জাষ্ট মই এইটো অলপ বস্তুখিনি মনত পৰিবৰ কাৰণে মই কৈছোঁ যে এই বস্তুখিনি আপোনালোকৰ ক্লাছত আছিলে মানে আগতে ঠিক আছে ইয়াতে আপোনাৰ ইয়াতে দিয়া আছে এ হয় ন আমাৰ এ পাৰ্টটোত আপোনাৰ কি আছে এ 2 4 6 আৰু বি পাৰ্টটোত আমাৰ কি দিয়া আছে 2 4 9 ইয়াতে কমন কি দিয়া আছে আপোনাৰ এইটো দুইটাতে আছে ন এ আৰু বি দুইটাই হয় ন কমন কোনটো আছে আপোনাৰ ইয়াতে 2 আছে নাই 4 আছে নাই 2 4 হে আছে গতিকে আমাৰ 2 ইয়াতো হ'ব 4 ইয়াতো হ'ব মানে 2 ইয়াত 4 এক্সট্ৰাকে নবহে মানে বুজি পালে কাৰণ যিটো পাৰ্ট ইয়াত আছে সেইটো পাৰ্ট ইয়াত নবহে মানে বুজি পালে এতিয়া এইটো হ'ল আমাৰ কমন মই আপোনালোকক কৈছিলোঁ ন যে দুটা বা তাতোধিক হয় ন দুটা বা তাতোধিক ছেটক আমি একেলগে যদি আমি কমন ল'ব পাৰোঁ হয় ন সেইটোক আমি ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ ভেন ডায়াগ্ৰাম বনাব পাৰোঁ হয় নে নহয় এইটোৱে হৈছে আপোনালোকৰ ছেট থিয়ৰী হয় ঠিক আছে আৰু ইয়াতে দিয়া আছে চাওক ইয়াতে আমাৰ বাকীকেইটা কি আছে আপোনাৰ 8 আছে 6 আছে 8 6টো ইয়াত পাতি দিলে 8 আৰু 6 ইয়াত পাতি দিলে হয় নহয় আৰু নেক্সট আপোনালোকৰ কি আহিলে আপোনাৰ বি হয় নহয় বিত আপোনাৰ কি থাকিলে অনলি 9টো থাকিলে 9টো ইয়াত থাকি গ'ল হয় নহয় বাকী ভেলু কি থাকিলে আপোনাৰ 1 থাকিলে আৰু কি থাকিলে 3 থাকিলে তাৰপৰা কি থাকিলে আপোনাৰ 5 থাকিলে তাৰপৰা কি থাকিলে আপোনাৰ 7 থাকিলে তাৰপৰা কি থাকিলে 10 হয় ন 10 বাকীকেইটা বাহিৰত পাতি দিলে হৈ গ'ল আৰু এইটোৱে আপোনালোকৰ এক্সাম্পল আছিলে ঠিক আছে এইবিলাক আমি আগতে পাইছিলোঁ মই এইবিলাক বস্তু একচুৱেলি আপোনাৰ যিবিলাক ফৰ্মুলা ৱাইজত আগতে শিকাইছিলে বা হেৰি কৰিছিলে মই এইবিলাক কৰাবলৈ চেষ্টা নকৰোঁ আপোনালোকে বৰিং লাগিব আৰু এনেও আমি আপোনালোকে এইটো স্কিপ কৰিব মানে যদি মই এনেকৈ কৰাব বিচাৰোঁ ঠিক আছে সেইকাৰণে মই শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক বুজাম এইবিলাক ঠিক আছে মই প্ৰথমতে মই যিটো লজিকেল টাইপৰ কুৱেশ্যন আহিব তাৰ পৰা মই দুটামান দেখাই লৈছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো চাব ইয়াতে আপোনালোকৰ এক্সাম্পল প্ৰথম এক্সাম্পলটো চাব এইটো হ'ল লজিকেল টাইপ ঠিক আছে মনত ৰাখিব এইটো লজিকেল ইয়াৰ পৰা আপোনালোকৰ এটা কুৱেশ্যন আহিব ঠিক আছে 100% এটা কুৱেশ্যন আহিব ইয়াৰ পৰা ইয়াতে দিয়া আছে আপোনাৰ কি কৈছে আপোনাৰ এইটো ডগ কাউ এণ্ড হৰ্চ এই গোটেইকেইটা আপোনাৰ এনিমেল হয় ন গোটেইকেইটা এনিমেল হয় এই গোটেইকেইটাতো এনিমেল হয় আপোনালোকে দেখিছে হয় ন কিন্তু এনিমেল হ'লেও ইহঁতৰ খাদ্য বেলেগ বেলেগ হয় ন সেইটো বেলেগ বেলেগ প্ৰজাতিৰ হয় ন সেইকাৰণে ইহঁতক আমি বেলেগ বেলেগ ডায়েগ্ৰামৰ দ্বাৰা বুজাম বুজি পাইছে ডগক আমি এক্সট্ৰা কৰিম কাউকো এক্সট্ৰা কৰিম হৰ্চকো এক্সট্ৰা কৰিম এইটো আপোনাৰ এনেকুৱা হ'ব ডায়েগ্ৰামটো বুজি পালে ইয়াতে মই ভালকৈ ইয়াতে লিখি দিছোঁ আপোনালোকে পাৰিলে এবাৰ চাই ল'ব ঠিক আছে
এটা দিছে ইফ দ্য অল ৱৰ্ডছ আৰ ডিফাৰেণ্ট গ্ৰুপছ আটাইকেইটা ডিফাৰেণ্ট গ্ৰুপৰ হয় বেলেগ বেলেগ গ্ৰুপৰ হয় নহয় দেন দে উইল বি চ' বাই দ্য ডায়েগ্ৰাম এজ গিভেন বিল' ডগ কাউ এণ্ড হৰ্চ ঠিক আছে কি কাৰণে হৈছে বেলেগ বেলেগ প্ৰজাতিৰ হয় বেলেগ বেলেগ প্ৰজাতিৰ কাৰণে আমি বেলেগ বেলেগ ডায়েগ্ৰাম বনাই দিছোঁ ইয়াতে বুজি পাইছে যদি আপোনালোকৰ যদি এনিমেল বুলি দিয়া থাকিলে হয় ইয়াত যদি আপোনাৰ ডগ ইয়াত যদি এই ডগটো নাথাকে আপোনাৰ এনিমেল বুলি দিয়া থাকিলে হয় হয় নহয় এনিমেল বুলি দিয়া থাকিলে হয় তেতিয়াহ'লে আপোনাৰ কি হ'লহেঁতেন এনেকৈ হ'লহেঁতেন ঠিক আছে কাউ এণ্ড হৰ্চ এনেকৈ থাকিলে এইটো এইটো এই ডাঙৰ যিটো চাৰ্কল হয় সেইটো এনিমেল বুজালে হয় এইটো আপোনাৰ কি বুজালে হয় কাউ বুজালে হয় আৰু এইটো কি বুজালে নে হৰ্চ বুজালে হয় বুজি পাইছে এইটো এনেকুৱা ধৰণৰ হ'ব এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব পাৰিলে লিখি ল'লেও লিখি লওক নহ'লে মই শ্লাইডখন দি দিম লাগিলে যিটো ভাল দেখে আপোনালোকে ঠিক আছে লিখিলে বহুত টাইম যাব নেকি আপোনালোকৰ লিখি লয় লিখি লওক আমাৰ প্ৰথম টাইপটো এনেকুৱা হ'ব ঠিক আছে মানে গ্ৰুপটো বেলেগ বেলেগ হ'ব ঠিক আছে বেলেগ বেলেগ গ্ৰুপ হ'ব ডগ কাউ এণ্ড হৰ্চ লিখিলে নে বাৰু লিখিলে আৰু নেক্সটটো চাব নেক্সটটো দিয়া আছে এক্সাম্পল 2টো চাব ইফ দ্য ফাৰ্ষ্ট ৱৰ্ড ইজ ৰিলেটেড টু ছেকেণ্ড ৱৰ্ড হয় ন এণ্ড ছেকেণ্ড ৱৰ্ড ইজ ৰিলেটেড টু থাৰ্ড ৱৰ্ড দেন দে উইল বি শ্ব'ৰ বাই দ্য এজ গিভেন বিল' এইটো চাব ইউনিট টেন্স এণ্ড হাণ্ড্ৰেড এইটো একচুৱেলি আপোনালোকে এনেকৈ বুজিব চাওক আপোনালোকক এনেকৈ দেখাই দিছোঁ ইয়াত যদি দিলে হয় আপোনাক যে এছিয়া হয় ন এছিয়া তাৰপিছত দিলেহেঁতেন আপোনাৰ কি এছিয়া ইণ্ডিয়া হয় নহয় এছিয়া ইণ্ডিয়া তাৰপিছত দিলেহেঁতেন আপোনাৰ আছাম ঠিক আছে এই বস্তুটো আপোনালোকে বুজি পাব সহজে ইউনিট মানে হ'ল আপোনাৰ 1 হয় নহয় 10 মানে হ'ল আপোনাৰ 10 বুলি গম পাইছে আৰু 100 মানে হ'ল আপোনাৰ 100 ঠিক আছে এইটো বুজি পাইছে বস্তুটো ইয়াতে ধৰক এছিয়াখনৰ ভিতৰত কি হয় আপোনাৰ ভাৰতখন সোমাব নাই সোমাব ভাৰতবৰ্ষখন কিন্তু ইয়াৰ ভাৰতবৰ্ষখনৰ ভিতৰত কি সোমাব আপোনাৰ অসমখন সোমাব সেই বস্তুটো এই বস্তুটো একে হয় নহয় ডায়েগ্ৰামটো একে হয় নহয় হয় আপোনালোকক বুজাবৰ কাৰণে এইটো যেনে আপোনাৰ এইটো এছিয়া হয় আৰু এইটো কি হয় আপোনাৰ এইটো হয় আপোনাৰ ইণ্ডিয়া আৰু এইটো হয় আপোনাৰ আছাম হয় ন হ'ব ঠিক আছে আৰু এই বস্তুকেইটা আপোনালোকে ভালদৰে চাই ল'ব ঠিক আছে কিন্তু ইয়াৰ ক্ষেত্ৰত ৰিভাৰ্চিবল নহয় আকৌ এতিয়া আপোনাৰ আপুনি চাব পাৰে যে অসমখনৰ ভিতৰত আপোনাৰ কি হয় ইণ্ডিয়াখন সোমাব পাৰিব নেকি বা এছিয়াখন সোমাব পাৰিব নেকি হয় ন সেই বস্তুটো মন কৰিব ঠিক আছে এইটো একচুৱেলি আপোনাৰ চিললিজমৰ ক্ষেত্ৰতহে হয় বাৰু ইয়াত নহ'লেও হয় একো নাই ইয়াততো আপোনালোকে কৰিবই পাৰিব ঠিক আছে এইটো আপোনালোকৰ এইটো ৰিজনিঙতো পৰে মেথামেটিক্সতো পৰে ঠিক আছে এইটো একচুৱেলি পাৰ্ট 2 ৰিজনিঙৰ হয় বুজি পাইছে নেক্সটটো চাব মই এখন শ্লাইডখন দি দিম বা চিন্তা কৰিব নালাগে এখন চাব এইটো দিয়া আছে যদি আপোনাৰ কি হয় ইফ দ্য ডিফাৰেণ্ট আইটেমছ আৰ কমপ্লিটলি ৰিলেটেড টু থাৰ্ড আইটেম হয় ন আপোনাৰ যিটো হয় এইটো যিটো আপোনাৰ আইটেম হয় ন দুটা আইটেম কি কৈছে আপোনাৰ ইফ টু ডিফাৰেণ্ট আইটেমছ আৰ কমপ্লিটলি ৰিলেটেড টু থাৰ্ড আইটেম হয় ন দুটা ডিফাৰেণ্ট আইটেম ৰিলেটেড টু কাৰ লগত থাকে আমাৰ থাৰ্ড আইটেমৰ লগত থাকে হয় ন মানে কি বুজি পাইছেনে বাৰু ইয়াতে যে আছে আপোনাৰ ষ্টেচনাৰী দোকানত কি পায় এখন আপোনাৰ ষ্টেচনাৰী দোকান পেন পেঞ্চিল ক'ত পায় ষ্টেচনাৰী দোকানতে পায় হয় নহয় গতিকে আমাৰ এইটো পেন হ'ব এইটো পেঞ্চিল হ'ব বুজি পাইছে নাই এনেকৈ যেতিয়া আপোনাৰ পেন আপোনালোকৰ কুৱেশ্যনটো এইটো আহিব পেন পেঞ্চিল এণ্ড ষ্টেচনাৰী ডায়েগ্ৰামটো আপোনাৰ কোনটো ডায়েগ্ৰাম এনেকৈ 4টা দিয়া থাকিব কোনটো ডায়েগ্ৰাম হয় আপোনালোকে টিক মাৰিব লাগে ইয়াৰ আনচাৰটো হ'ব পেন পেঞ্চিল ষ্টেচনাৰী এনেকৈ হ'ব ডায়েগ্ৰামটো ঠিক আছে এইটো হ'ব আপোনাৰ এক্সাম্পল 3 ঠিক আছে নেক্সট পাৰ্টটো চাব নেক্সটটো চাব
নেক্সটটো ইয়াতে দিয়া আছে আপোনাৰ নেক্সটটো কি দিছে ইয়াতে চাব যে আপোনাৰ কি কৈছে ইফ দেয়াৰ ইজ এ some relation between two items হয় ন and these two items are completely related to a third items they will be so is given below woman sister and mother আপোনালোকে মোক এটা কথা কওক যে সকলোবিলাক মাদাৰ সিস্টাৰ হ'ব পাৰে নে বাৰু হেতু বাদ সকলোবিলাক মেন ওমেন হ'ব পাৰে নে সকলোবিলাক মেন ওমেন হ'ব পাৰে নে হা পাৰে নাই হা নোৱাৰে ঠিক আছে এটা চাওক এটা দিয়া আছে কিছুমান মা কি হৈছে হয় ন সম সিস্টাৰ হয় ন কিছুমান ভন্টি কি হ'ব পাৰে মা হ'ব পাৰে হয় ন আৰু আটাইবোৰ সিস্টাৰ আৰু মাদাৰ মহিলা হ'ব পাৰে নাই ওমেন হয় ন সম সিস্টাৰ আৰু মাদাৰ সম মাদাৰ সিস্টাৰ হ'ব পাৰে হয় ন অল সিস্টাৰ মাদাৰ আৰু ওমেন হ'ব পাৰে হয় ন বুজি পাইছেনে যদি আপোনালোকক যদি ওমেন সিস্টাৰ আৰু মাদাৰ ডায়াগ্ৰামটো আহে আপোনালোকে এনেকুৱা ডায়াগ্ৰাম যদি দেখে আপোনালোকে টিক মাৰিব ঠিক আছে বুজি পাইছে সিস্টাৰ মাদাৰ এণ্ড ওমেন ঠিক আছে এটা দিয়া আছে সম সিস্টাৰ মে বি মাদাৰ্স এণ্ড ভাইচ ভাৰ্সা এণ্ড Similarly, some mothers may be not be sister. এইটো মই ইয়াতে দিয়া আছে ভালকে দিয়া আছে আপোনালোকে এইকেইটা লিখি ল'ব পাৰিলে পিছত ঠিক আছে যদি আপোনালোকৰ টাইম হয় হ'ব আৰু নেক্সটটো চাব বুজি পাইছে নে বাৰু হা পাইছে কুৱেশ্যনটো কৰিলে গম পাব আৰু হৈ গ'ল নেক্সটটো চাব এইটো কি হ'ব আপোনাৰ two items are related to third items to some extent but not completely and first two items totally different students boys and girls বুজি পাইছেনে বাৰু এই ষ্টুডেণ্টটো যে হয় ন কি কয় আপোনাৰ ষ্টুডেণ্টখিনি এইখিনি আপোনাৰ ষ্টুডেণ্ট হয় এইখিনি ষ্টুডেণ্ট হয় ষ্টুডেণ্টখিনি অকল আপোনাৰ বয়স হ'ব পাৰে জানো হয় ন কিছুমান ষ্টুডেণ্ট কি হয় এইটো পাৰ্টটো আমাৰ কি বুজা সম কিছুমান অংশ হয় ন ষ্টুডেণ্টৰ কিছুমান অংশ আপোনাৰ কি হ'ব পাৰে বয়স হ'ব পাৰে নাই আৰু ষ্টুডেণ্টৰ কিছুমান অংশ কি হ'ব পাৰে আপোনাৰ গাৰ্লছ হ'ব পাৰে হয় ন গতিকে এনেকুৱা এইটো ডায়াগ্ৰাম থাকিব এইটো ডায়াগ্ৰাম থাকিলে আপোনালোকে টিক মাৰিব এনেকুৱা নহয় আপোনালোকৰ ষ্টুডেণ্ট বুলি দিয়া থাকিব ইয়াত বয়সো থাকিব গাৰ্লছো থাকিব এইটো টিক মাৰিলে আপোনালোকৰ বিৰাট ডাঙৰ শূন্য এটা পাব ইয়াতে গম পাইছেনে সেই বস্তুবিলাক মনত ৰাখিব যে ষ্টুডেণ্টৰ কিছুমান ষ্টুডেণ্ট আপোনাৰ বয়স হ'ব পাৰে আৰু কিছুমান ষ্টুডেণ্টে আপোনাৰ গাৰ্লছ হ'ব পাৰে যে আটাইবোৰ ষ্টুডেণ্ট আপোনাৰ বয়স হ'ব নোৱাৰে বা আটাইবোৰ ষ্টুডেণ্ট আপোনাৰ গাৰ্লছ হ'ব নোৱাৰে ঠিক আছে এই কথা মনত ৰাখিব ঠিক আছে হৈ গ'ল নেক্সটটো চাব এইটো 5 নম্বৰ হয় 6 নম্বৰটো চাব ইয়াতে দিয়া আছে এক্সাম্পল 6 ইয়াতে দিয়া আছে আপোনাৰ বয়জ ষ্টুডেণ্ট এণ্ড এথলেটিক্স আগৰটো সৈতে অলপ একে লাগিছে নে হা ইয়াতে একচুৱেলি আপোনাৰ এথলেটিক্সজনে আপোনাৰ জেণ্ডাৰটো আমাৰ নিৰ্ধাৰণ কৰা নাই বুজি পাইছে নাই এথলেটিক্স যিজন হয় যিটো পাৰ্ট আছে সেই পাৰ্টটোৱে আমাৰ জেণ্ডাৰটো নিৰ্ধাৰণ কৰা নাই গতিকে আমাৰ কি হয় এথলেটিক্সত আপোনাৰ বয়সো থাকিব পাৰে আৰু কি থাকিব পাৰে গাৰ্লছো থাকিব পাৰে সেইকাৰণে ইয়াতে এই বস্তুটো এনেকৈ বনাইছে মানে ডায়াগ্ৰামটো আপোনাৰ সম বয়জ আৰু আপোনাৰ কি হয় ষ্টুডেণ্ট হ'ব পাৰে সম বয়জ আৰু আপোনাৰ কি হ'ব পাৰে ষ্টুডেণ্ট হ'ব পাৰে আৰু সম ষ্টুডেণ্ট আৰু বয়জ আপোনাৰ কি হ'ব পাৰে এথলেটিক্স হ'ব পাৰে আপোনাৰ ল'ৰা আৰু ছোৱালী দুইটাই আপোনাৰ কি হ'ব পাৰে হয় ন এথলেটিক্স হ'ব পাৰে এথলেটিক্স মানে আপোনাৰ ল'ৰা আৰু ছোৱালীও থাকিব পাৰে মানে আপোনাৰ বয়জ আৰু ষ্টুডেণ্ট দুইটাই আপোনাৰ এথলেটিক্স হয় ঠিক আছে এনেকৈও মনত ৰাখিব পাৰে আপোনালোকে যদি বয়জ ষ্টুডেণ্টছ এণ্ড এথলেটিক্স থাকে আপোনালোকে এনেকৈ ডায়াগ্ৰামটো বনাব ঠিক আছে নেক্সটটো চাব এটা দিয়া আছে ভেন ডায়াগ্ৰামৰ আপোনাৰ 7 নম্বৰটো পাৰ্ট দিয়া আছে আপোনাৰ 7 নম্বৰটো এক্সাম্পল দিয়া আছে লায়ন কাৰ্নিভৰাছ এণ্ড কাউজ
এটা আপোনালোকে প্ৰথমতে মিনিংবিলাক জানিব লাগিব ঠিক আছে two items are related to each other completely and third items entirely different from first two হয় ন কি কৈছে আপোনাৰ কাৰ্নিভৰাছ মানে কি বুজি পাইছেনে বাৰু কাৰ্নিভৰাছ কি হয় হা কাৰ্নিভৰাছ মানে হৈছে আপোনাৰ মাংসভোজী প্ৰাণী হয় ন আটাইবোৰ মাংসভোজী প্ৰাণী মানে সিংহবোৰ আটাইবোৰ আপোনাৰ কি হয় মাংসভোজী প্ৰাণীয়ে হয় ন এইটো লায়ন হয় এইটো আপোনাৰ কি হয় কাৰ্নিভৰাছ হয় আৰু কাউচটো আপোনাৰ বেলেগ এটা মানে আপোনাৰ ঘাঁহ খায় ন গতিকে আমাৰ কাউচটো আমি বেলেগকৈ বনাই দিলোঁ হয় গতিকে এনেকুৱা টাইপৰ ডায়েগ্ৰাম আহিলে আপোনালোকে এনেকুৱা টাইপৰ যদি আপোনালোকৰ ডাটা দিয়া থাকে আপোনালোকে ডায়েগ্ৰামটো এনেকুৱা হ'ব লাগিব ঠিক আছে লায়ন কাৰ্নিভৰাছ এণ্ড কাউচ নেক্সটটো চাব ইয়াৰ আপোনালোকক প্ৰেক্টিছ কুৱেশ্যন হিচাপে মই 5টা কুৱেশ্যন দিম আপোনালোকে ইয়াত কৰিব লাগিব এতিয়া আনচাৰটো দিব পাৰিব নাই পাৰিব ন আচ্ছা চেষ্টা নহয় পাৰিব লাগিব ঠিক আছে হ'ব জাষ্ট ডায়েগ্ৰামটো বনালে হ'ল আপোনালোকে এইটো লিখি ডায়েগ্ৰামটো বনালে হ'ল মই এইখিনি শ্লাইডখিনি দি দিম আপোনালোকক ঠিক আছে নেক্সটটো চাব ক্লাছটো যেতিয়া সম্পূৰ্ণ হ'ব ঠিক আছে এইটো যদি কাইলৈও হৈ যায় কাইলৈ পাৰ্ট 2 যদি হৈ যায় এই দুটা পাৰ্ট মই আপোনালোকক দি দিম একেলগে নেক্সট ইয়াতে দিয়া আছে আপোনাৰ ইয়াতে দিয়া আছে ডগ এনিমেলছ এণ্ড ফ্লেছ ইটাৰ্ছ ফ্লেছ ইটাৰ মানে কি হয় ফ্লেছ ইটাৰটো আপোনাৰ হেৰিয়ে হয় নেকি মাংসভোজী প্ৰাণীয়ে হয় হয় নহয় ফ্লেছ ইটাৰ মানে মাংসভোজী প্ৰাণীয়ে হয় আপোনাৰ কি হয় কিছুমান ডগ মানে ডগৰ কিছুমানহে আপোনাৰ কি হয় আপোনাৰ কিছুমান ডগেহে আপোনাৰ মাংসও খায় ইনোটো মাংসও খায় ডগে মাংসও খায় চব খায় নহয় ন কুকুৰেতো চব খায় হয় ন গতিকে আপোনাৰ কি হয় এই ডগটো কি হয় আপোনাৰ এনিমেলৰ ভিতৰতে পৰে হয় ন গতিকে এইটো যদি আপোনাৰ এনিমেলৰ ভিতৰত আপোনাৰ কি পৰিব ডগটো পৰিব হয় ন এনিমেলৰ ভিতৰত আপোনাৰ ডগটো পৰিব নাই আপোনাৰ এই এনিমেলৰ কিছুমান পাৰ্ট আপোনাৰ কি হয় এনিমেলৰ কিছুমান পাৰ্ট আপোনাৰ কি হয় মাংসভোজী প্ৰাণীও থাকে হয় ন হয় নহয় বুজি পাইছেনে বাৰু হা হা এতিয়া এইটো দিয়া এইটো যেনেকৈ দিয়া আছে আপোনাৰ এতিয়া ফ্লেছ ইটাৰটো এইটো এনেকৈ হ'ব লাগিছিলে এইটো ডায়েগ্ৰামটো এইটো বেলেগ এজন ল'ৰাই বনাইছিলে হেৰিটো শ্লাইডটো চ' এইটো সি বনাবলৈ নাজানিলে এইটো বস্তুটো এনেকৈ হ'ব লাগিছিলে এইটো এনিমেল হয় ন এনিমেলটোৰ লগত আপোনাৰ কি আছে আপোনাৰ ডগ হয় ন এইটো আপোনাৰ ডগ হয় আৰু এইটো আপোনাৰ এনেকৈ হ'ব লাগিছিলে ঠিক আছে এইটো এনেকৈ হ'ব লাগিছিলে একচুৱেলি ল'ৰাজনে বনাবলৈ তেওঁ বুজি নাপালে মানে এইটো ঠিক আছে একো নাই বাৰু এইটো এনেকৈ হৈ ল'ব এইটো ঠিক আছে কিছুমান ডগে আপোনাৰ কি হয় মাংস খায় হয় ন এইটো এনেকুৱা হ'ব ডায়েগ্ৰামটো হ'ব নেক্সটটো এইটো বনাই লওক নেক্সটটো চাব হ'লনে বাৰু নেক্সটটো চাব এক্সাম্পল লাষ্ট এইটো লাষ্ট এক্সাম্পল হয় এবাৰ চাওক ডগ ফ্লেছ ইটাৰ এণ্ড কাউচ এইটো আকৌ বেলেগকৈ দি দিলে ডগ ফ্লেছ ইটাৰ কাউচ যদি থাকে ডগৰ কিছুমান ডগে আপোনাৰ কি হয় ঠিক আছে এতিয়া কি কৈছে আপোনাৰ ডগৰ কিছুমান অংশ আপোনাৰ কি হয় ফ্লেছ ইটাৰ মানে আপোনাৰ মাংস খায় আৰু কিছুমান অংশ মাংস নাখায় ঠিক আছে এইটো কাউটো এইটো আপোনাৰ একো মাংস নাখায় আপোনালোকে জানে হয় নহয় ডগ ফ্লেছ ইটাৰ কাউচ এনেকৈ আহিলে ডায়েগ্ৰামটো আপোনালোকে এনেকৈ বনাব লাগিব ঠিক আছে এইটো হ'ল আমাৰ লজিকেল পাৰ্টৰ আছিলে ঠিক আছে লজিকেল পাৰ্টৰ আপোনালোকে এই 9টা এক্সাম্পলৰ পৰা আপোনালোকৰ কুৱেশ্যন এক্সামত আহিব ঠিক আছে বেলেগ বেলেগ টাইপত আহিব আৰু এনেকুৱাই হ'ব চিষ্টেমটো
আৰু এইকেইটা ফৰ্মুলা হিচাপেও ভাবিব পাৰে আপোনালোকে ঠিক আছে হ'বনে সব এটা নেক্সটটো এটা কোৱেশ্চন সলভ কৰিব লাগিব ঠিক আছে আনসাৰ দি যাব খালি কি হ'ব এতিয়া এইটো which of the flowing diagram indicate the best relation between travelers train and bus কোনটো হ'ব traveler train and bus এটা কোৱেশ্চন এমসিকিউ সলভ কৰিব লাগিব এটা সকলোৱে কি হ'ব এইটো travelers train and bus কোনটো হ'ব হা বি2 কি হ'ব হা কি হ'ব এইটো এজন ট্ৰেভেলাৰ হয় ট্ৰেভেলাৰ মানে কি হয় আপোনাৰ ভ্ৰমণকাৰী ট্ৰেভেলাৰ্ছ হয় ন ট্ৰেভেলাৰ জনে কি হয় আপোনাৰ ট্ৰেইনতো যাব পাৰে তেওঁ বাছতো যাব পাৰে হয় ন এজন হ'ল ট্ৰেভেলাৰ তেওঁ বাছতো যাব পাৰে তেওঁ কিহতো যাব পাৰে ট্ৰেইনতো যাব পাৰে হয় নহয় গতিকে আমাৰ ইয়াত অপচন কোনটো হ'ব অপচন আপোনাৰ কি হ'ব সিটো হ'ব লাগে হয় নহয় হয় না ট্ৰেভেলাৰ ট্ৰেইন বাছ আপোনালোকৰ কোৱেশ্চন বিলাক এনেকৈ আহিব সেম কোৱেশ্চন এনেকৈ আহিব আপোনালোকে জাষ্ট টিক মাৰিব লাগে অপচন কেইটা হ'ব আৰু নেক্সটটো চাব নেক্সট দিয়া আছে which of the flowing diagram indicate the best relation between profit dividend and bonus এইটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় ঠিক আছে ধৰিব পাৰিছে না বাৰু ডায়াগ্ৰাম ধৰিব পাৰিছে না ডায়াগ্ৰামটো মই আঁকি দিছোঁ সাইডত এইটো এ ঠিক আছে বি2 দিয়া আছে আপোনাৰ বি2 দিয়া আছে আপোনাৰ এনেকৈ দিয়া আছে তাৰপৰা সি2 দিয়া আছে আপোনাৰ সি2 কি দিয়া আছে আপোনাৰ এনেকৈ দিয়া আছে আৰু ডি2 দিয়া আছে আপোনাৰ ডি2 দিয়া আছে এনেকৈ দিয়া আছে কি হ'ব প্ৰফিট ডিভিডেণ্ড এণ্ড বোনাছ প্ৰফিট মানে কি হয় প্ৰফিট মানে কি হয় হা প্ৰফিট মানে লাভ ডিভিডেণ্ড মানে কি হয় কি হয় ডিভিডেণ্ড মানে কি হয় লাভৰ কি হয় ডিভিডেণ্ড মানে কি হয় লাভৰ এটা অংশ হয় নহয় কি হয় আপোনাৰ লাভৰ এটা অংশ হয় নহয় আৰু বোনাছ মানে কি হয় আপোনালোকে একটা এক্সাম্পল দিছোঁ এটা কোম্পানীত আপোনালোকে কাম কৰি আছে ঠিক আছে কোম্পানী এটা আপোনালোকে কাম কৰি আছে ধৰা হওক আপোনালোকে ইনফোসিস বা উইপ্ৰো যিকোনো এটা কোম্পানীত কাম কৰি আছে ইয়াতে এজন ইঞ্জিনিয়াৰে যেনিবাকে আপোনাৰ কি পায় আপোনাৰ 80,000 স্যালাৰি পায় হয় না আৰু এজন সুপাৰভাইজাৰে আপোনাৰ কি পায় যেনেকৈ আপোনাৰ 50,000 স্যালাৰি পায় হয় না আৰু যিবিলাক ওয়াৰ্কাৰ আছে টেকনিশিয়ান আছে সেইবিলাকে যেনেকৈ 40,000 পায় হয় না তেনেকৈ স্যালাৰি পায় আৰু ইয়াত যেতিয়া আপোনালোকে হয়তো জানে যে পূজা আহিলে বা কিবা কিবি ফেষ্টিভেল আহিলে বোনাছ দিয়ে বুলি যে কয় হয় না হয় নহয় এই বোনাছটো যে দিয়ে এই 80,000 পোৱাটো আপোনাৰ একে বোনাছ পাব যে 50,000 পোৱাটো একে বোনাছ পাব বা 40,000 পোৱাটো একে বোনাছ পাব নে বেলেগ বেলেগ বোনাছ পাব বেলেগ বেলেগ তেওঁলোকৰ ৰেংকৰ ওপৰত নিৰ্ভৰ কৰি মানে বেলেগ বেলেগ বোনাছ পাব হয় ন যিজনে হায়াৰ ৰেংকৰ হয় তেওঁ বেছি বোনাছ পাব যিজনে লোৱাৰ হয় তাতকৈ কম পাব হয় ন তেনেকুৱা টাইপৰ বোনাছ পাব সেইটো এটা লাভৰ অংশই হয় নহয় সেইটো এটা লাভে হয় নিজৰ স্যালাৰিৰ ওপৰত সেইটো পায় হয় নহয় গতিকে আমাৰ সেইটোলৈ যদি লক্ষ্য কৰোঁ আমাৰ ডায়াগ্ৰামটো এনেকৈ নহ'ব জানো এইটো হ'ল আমাৰ প্ৰফিটটো এইটো হ'ল প্ৰফিটটোৰ ভিতৰত কি আছে বোনাছো আছে আৰু কি আছে আপোনাৰ ডিভিডেণ্ডো আছে গতিকে আমাৰ আনসাৰটো কি হ'ব আপোনাৰ বি হ'ব হ'বনে বুজি পাইছে আইডিয়াটো আহিছে না অলপ আহিব কিন্তু কুৱেশ্যন এইটো কি হ'ব
Which of the flowing diagram indicate the best relation between woman, mother and engineer? Which of the flowing between Aisha Sharma? বুজি পাইছানে? কি হ'ব? Woman, mother and engineer. কি ক'লে? এইটো এইটো হ'ব? এইটো কি কৈছে আপোনাৰ? সকলোবিলাক মাদাৰ কি হ'ব পাৰে? হয় ন? অপশ্যনকেইটা আকৌ এবাৰ ইয়াত দেখাই দিছোঁ, এইকেইটা জিলিকা নাই নেকি মোৰ হিচাপত? কমেণ্টটো কৰা নাই। দেখিছা না অপশ্যনকেইটা? পাইছোঁ ছাৰ। অপশ্যনকেইটা দেখিছা না? এবাৰ কৈ দিয়াচোন এপত। হ'ব? ভিজিবল হোৱা নাই ছাৰ। এতিয়া হৈছে মই লিখি দিছোঁ, অপশ্যনকেইটা লিখি দিছোঁ ভিজিবল হোৱা নাই যদি। দেখিছা? এতিয়া ইয়াতে দিয়া আছে সকলোবিলাক কি হৈছে? ইয়াতে ওমেন, মাদাৰ এণ্ড ইঞ্জিনিয়াৰ। আপোনালোকে মন কৰিলে দেখিব যে আটাইবোৰ ওমেন কি হয়? আমি পাইছিলোঁ নহয় কোনোবা এটা হেৰিয়ত, হয় ন? আটাইবোৰ ওমেন কি হয়? মাদাৰ হয়, হয় ন? কিন্তু আটাইবোৰ ইঞ্জিনিয়াৰ যদি ওমেন হৈ যায় ন, পৃথিৱীখন লুটি খাই যাব, হয় হয় নহয়? মানে সেইকাৰণে মানে এইটো কি, কিছুমান ইঞ্জিনিয়াৰহে ওমেন হ'ব পাৰে বা মাদাৰ হ'ব পাৰে, হয় ন? কিছুমান এইটো হ'ব নাই এইটো পাৰ্ট? গতিকে আনচাৰটো কি হ'ব আপোনাৰ? এ কাৰেক্ট হৈছে। ঠিক আছে, আনচাৰটো হ'ব আপোনাৰ এ। বুজি পাইছেনে বাৰু? হয় দেখিছোঁ এতিয়া ছাৰ। অঁ বাৰু, এইটো বুজি পালে এতিয়া? ওমেন, মাদাৰ এণ্ড ইঞ্জিনিয়াৰ। হ'ব? নেক্সটটো চাব। বুজি পাইছেনে বাৰু? পাইছে নাই? পাইছে? এনেই কৈছে? এইটো কি হ'ব আপোনাৰ 4 নম্বৰটো? Which of the flowing diagram indicate the best relation between factory product and machinery? Factory product and machinery কি হ'ব এইটো আপোনাৰ? Factory product and machinery কি হ'ব পাৰে ইয়াতে? Factory product and machinery কি হ'ব ৰিম্পি? কি হ'ব? ভিজিবল হোৱা নাই ন? আচ্ছা, আকৌ পাহৰিয়ে গ'লো। অপশ্যন এটো হ'ব আপোনাৰ, অপশ্যন বিটো হ'ব আপোনাৰ, অপশ্যন চিটো হ'ব আপোনাৰ, অপশ্যন ডিটো হ'ব আপোনাৰ, কি হ'ব? কোনটো হ'ব এতিয়া? ডি হ'ব নেকি ছাৰ? ফেক্টৰী প্ৰডাক্ট এণ্ড মেচিনাৰী। মেচিনটো ফেক্টৰীৰ ভিতৰতে থাকেতো, হা হয় নহয়? অঁ ডি হ'ব, হয় নহয়? এ কেলে নহ'লে? ক'ব পাৰিবনে? আনচাৰটো হ'ব আপোনাৰ ডি। এ কেলে নহ'লে? এইটো হ'ল ফেক্টৰী, হয় নহয়? ফেক্টৰীটোৰ ভিতৰত কি থাকে? প্ৰডাক্টটো থাকে, মেচিনাৰীও থাকে। কিন্তু মেচিনাৰীৰ ভিতৰত আপোনাৰ প্ৰডাক্ট নাথাকে নহয়, হয় নহয়? প্ৰডাক্টটোও বেলেগ বস্তু, মেচিনাৰীটো বেলেগ বস্তু, হয় নহয়? ফেক্টৰীটোৰ ভিতৰত একচুৱেলি আমাৰ মেচিন আৰু কি থাকে? মেচিনাৰী আৰু কি থাকে আপোনাৰ?
প্ৰডাক্ট থাকে গতিকে আনসাৰটো হ'ব আপোনাৰ ডি বুজি পাইছে হ'ব হ'বনে নহ'ব নেক্সটটো চাব ইয়াতে দিয়া আছে অথৰ লয়াৰ এণ্ড ছিংগাৰ which are the best relation between the diagram indicate the best relation between author lawyer and singer কি হ'ব অপচন এ টো আছে আপোনাৰ অপচন বি টো আছে আপোনাৰ সৰি বি টো আছে এনেকে তো সি টো আছে আপোনাৰ ডি টো আছে আপোনাৰ এনেকে কি হ'ব কি হ'ব সি টো হ'ব আনসাৰটো হ'ব আমাৰ সি আটাইকেইজনৰ প্ৰফেশ্যন বিলাক বেলেগ বেলেগ হয় আটাইকেইজনৰ প্ৰফেশ্যনটো বেলেগ বেলেগ হয় হয় নহয় গতিকে আমাৰ সি হ'ব নোৱাৰে গতিকে আনসাৰটো হ'ব বি হা ইয়াত প্ৰফেশ্যনটো কথাহে কৈছে আপোনাৰ যেনে মই আপোনাক প্ৰথমতে দেখাইছিলোঁ প্ৰথম যিটো কেছ আছিলে প্ৰথম যিটো আপোনাৰ এক্সাম্পল আছিলে কাউ আছিলে হৰ্চ আছিলে আৰু কি আছিলে এনিমেল আছিলে নাই এনিমেল আছিলে বেলেগ কিবা এটা আছিলে কি কাউ হৰ্চ আৰু আপোনাৰ কি আছিলে ডগ আছিলে হয় ন বেলেগ বেলেগ প্ৰজাতিৰ আছিলে হয় ন গতিকে এইটো আটাইকেইজনৰ প্ৰফেশ্যনবিলাক বেলেগ বেলেগ আছে হয় ন প্ৰফেশ্যনটো বেলেগ বেলেগ হ'লে আমাৰ অফক'ৰ্চ আমাৰ ডায়েগ্ৰামটো আমাৰ বিটোৱে হ'ব হয় ন ইয়াৰ পৰা আপোনালোকৰ অহা চান্স আছে দেই সেইটো আপোনাৰ চিলক্স বুলি এটা আছে আপোনাৰ সেইটো যিটো আপোনাৰ ৰিজনিঙত পৰে সেইটো আপোনালোকে পঢ়া নাই আপোনালোকক একচুৱেলি দিয়া নাই কাৰণে পঢ়োৱাও নাই সেইটো আপোনাৰ ৰিজনিঙত আছে ঠিক আছে চিললিজম বুলি কয় এতিয়া আমি পঢ়িম ইয়াতে দিয়া আছে 6 নম্বৰটো দিয়া আছে 6 নম্বৰটো এইকেইটা দিয়া আছে কি হ'ব এইটো which of the following diagram indicate the best relation between judge thieves and criminals কি হ'ব thieves মানে কি হয় হয় নহয় চোৰ হ'ব আৰু ক্ৰিমিনেল মানে কি হয় অপৰাধী হয় ন জাজ থিফছ এণ্ড ক্ৰিমিনেলছ কোনটো ডায়েগ্ৰাম হ'ব অপচন এ অপচন বি এইটো হ'ব অপচন চি হ'ব আপোনাৰ এইটো ঠিক আছে অপচন ডি হ'ব আপোনাৰ এইটো হয় ন কি হ'ব পাৰে কি হ'ব আইডিয়া এটা লাগিছে নে হা ডিটো কেনেকৈ হ'ব আপোনাৰ ডিটো আপুনি কেনেকৈ ভাবিলে ডিটো হ'ব বুলি জাজমেণ্টটো কৰে সেইটো কথা লৈ আপুনি কৈছে হয় ন চুৰটো এতিয়া আপুনি চুৰটো এইটো জাজৰ ভিতৰত যদি আপুনি দুইজনকে ভৰাই থৈ দিয়ে নিজে ভাবিছচোন বস্তুটো কেনেকুৱা হৈ যায়গে বাৰু হয় ন এইটো আপোনাৰ কি হ'ব ক্ৰিমিনেলৰ ভিতৰতে আপোনাৰ কি পৰিব চুৰটো পৰিব চেচি পৰিব হয় ন আৰু জাজমেণ্টটো বেলেগ হ'ব গতিকে আমাৰ আনচাৰটো কি হ'ব বি হ'ব নাই চি হ'ব নেকি ছাৰ চি নহয় তোমাৰ বি চি নহয় বি হ'ব একচুৱেলি কি হয় আপোনাৰ ক্ৰিমিনেল মানে আপোনাৰ কি হয় এইটো তুমি যিটো বি বুলি কৈ এইটো চি বুলি কৈছা এইটো একচুৱেলি কি হয় অকণমান চুৰ কৰিছে বেছি চুৰ কৰা নাই হয় ন অকণমান চুৰ হ'ব নাই এইটো অকণমান চুৰ কৰিছে অলপমান চুৰ কৰিছে মানে বেছি চুৰ কৰা নাই একচুৱেলি ক্ৰিমিনেল মানে এই চুৰ মানে ক্ৰিমিনেল মানে একেটা হয় ন ক্ৰিমিনেলৰ ভিতৰতে আপোনাৰ চুৰটোও পৰে হয় ন বুজি পাইছা এতিয়া তুমি যিটো কৈছা অকণমান চুৰ কৰিছে এইটো হ'ব এতিয়া আনচাৰটো হ'ব বি নেক্সটটো চাব কি হ'ব এতিয়া দিয়া আছে ইণ্ডিয়া হাৰিয়ানা এণ্ড ৱৰ্ল্ড মই এইটো প্ৰথমবাৰতে দেখাইছিলোঁ ইণ্ডিয়া হাৰিয়ানা এণ্ড ৱৰ্ল্ড ইয়াৰ অপশ্যনকেইটা চাব
এইটো হ'ল আপোনাৰ বি, এইটো হ'ল এ, আৰু এইটো হ'ল আপোনাৰ চি। ভিজিবল হোৱা নাই কাৰণে মই আকৌ লিখি দিছোঁ দেই। কি হ'ব এইটো? হা? ইণ্ডিয়া, হাৰিয়ানা এণ্ড ৱৰ্ল্ড। কি হ'ব? ডি। ডি হ'বনে? আনচাৰটো হ'ব ডি, হয়? ডিটো কাৰেক্ট এনচাৰ। কাৰণ আমাৰ ৱৰ্ল্ডখনৰ ভিতৰত কি আছে? ইণ্ডিয়াখন আছে। ইণ্ডিয়াখনৰ ভিতৰত কি আছে আমাৰ? হাৰিয়ানাখন আছে, হয় নহয়? বুজি পাইছে? হ'বনে? বুজি পাইছেনে বাৰু? এইটো হ'ল আপোনাৰ 8 নম্বৰ কুৱেশ্যন। কি হ'ব? পিজন, বাৰ্ড এণ্ড ডগ। কি হ'ব? পিজন মানে কি হয়? হা? হা? বাৰটা পিজনটো পৰে নাই, হয় নহয়? ইয়াৰ অপশ্যন ইয়াত দেখাই দিছোঁ। অলপ কনফিউজন হৈছে নি বাৰু? ডায়েগ্ৰামকেইটা ভালকৈ চালে পৰা যায় নেকি ন? পৰা যায় নাই? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ এইটো, হয় ন? হ'ব? য়েছ, এ হ'ব। নেক্সটটো চাব। নেক্সটটো দিয়া আছে। আচ্ছা, এইটো কৰাৰ আগতে মই আপোনালোকক এবাৰ যিটো ডাটা টাইপৰ হয় সেইটো এবাৰ মই ভালকৈ দেখাই লওঁ, বুজিছে? তাৰপিছত মই এইবিলাক কৰাম। এইটো হ'ব, ডাটা টাইপৰ মই প্ৰেক্টিছ কৰাই লওঁ অলপমান। ঠিক আছে, এইবিলাক কুৱেশ্যন আপোনালোকক দিয়া যাব। এইটো এই বস্তুবিলাক আমি কেনেকৈ পাম এতিয়া? মই আপোনালোকক যে প্ৰথমতে দেখালোঁ ছেট থিয়ৰী, কিছুমান বস্তু যে দেখাইছিলোঁ এনেকৈ, মনত আছেনে? আছে? এতিয়া আমি এই বস্তুটো কেনেকৈ পাম? এই বস্তুটো আমি কেনেকৈ পাম? কিবা এটা আইডিয়া বুজি পাইছে? এইবিলাক আমি কেনেকৈ মানে, এতিয়া আমি ইয়াত যে লিখিলোঁ এইবিলাক, হয় নহয়? এতিয়া ইয়াত আমি প্ৰথমে জানিব লাগিব ভেন ডায়েগ্ৰামটো হয় কি? একচুৱেলি ভেন ডায়েগ্ৰামটো হয় কি? এতিয়া মোক আপোনালোকে এটা আমিতো গম পালোৱে যে ভেন ডায়েগ্ৰাম আপোনাৰ এটা বা দুটা বা তিনিটা, কোনোবা তিনিওটা বস্তু কমন এটা ছেকশ্যনক আমি কি বুলি কওঁ? তাৰ পৰা আমি ভেন ডায়েগ্ৰাম আঁকিব পাৰোঁ কাৰণে আমি তাক আমি ভেন ডায়েগ্ৰাম বুলি কওঁ, হয়? এতিয়া আপোনালোকে মোক ক'ব যে এটা ক্লাছৰুমত, এইটো এটা ক্লাছৰুম আছে, এটা ক্লাছৰুম আছে, তাতে আপোনাৰ মেথমেটিক্স ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা আছে আপোনাৰ 50%। 50% ষ্টুডেণ্টে কি ভাল পায়? আপোনাৰ মেথছ ভাল পায়। এইটো মই মিছা পাওঁ, কথাটোহে কৈছোঁ জাষ্ট, হয় নহয়? আৰু আপোনাৰ ইংলিছ ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা আছে আপোনাৰ, ইংলিছ ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা আছে আপোনাৰ 30%। ইয়াত আপোনালোকে ভেন ডায়েগ্ৰাম বনাব পাৰিব নেকি? হা? ইয়াত ভেন ডায়েগ্ৰাম বনাব পাৰিব? হা? পাৰিম নাই? ইয়াত ভেন ডায়েগ্ৰাম বনাব পাৰিম? ইয়াত আপোনাৰ মেথছ ভাল পায় 50% ষ্টুডেণ্টে, ইংলিছ ভাল পায় 30% ষ্টুডেণ্টে। ইয়াত আমাৰ ভেন ডায়েগ্ৰাম বনাব পৰা যাব জানো? যাব ভেন ডায়েগ্ৰাম বনাব পৰা? আপুনি নিজে ভাবি চাওক, ইয়াত আমি ভেন ডায়েগ্ৰাম কেনেকৈ বনাম? কোনো ৰিজনেই নাই, ইয়াত কমন এটা ছেকশ্যন থাকিব, কমন থাকিব লাগিব ন? কমন যদি থাকে তেতিয়াহে আমি ভেন ডায়েগ্ৰাম বনাব পাৰিম। যদি আপোনাক দিলেহেঁতেন যে বোথ দুইটা লেংগুৱেজ বা দুইটা ছাবজেক্ট ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা যদি আপোনাৰ 10% দিলে হ'লে বা 20% দিলে হ'লে বা যিকোনো পাৰ্চেণ্ট দিলে হয়, তেতিয়া আমি ইয়াৰ ক্ষেত্ৰত ভেন ডায়েগ্ৰাম বনাব পাৰিলোঁ হয়। এতিয়া মেথছ ভাল পায়, এইটো ইংলিছ ভাল পায়, ইয়াত আমি কি ভেন ডায়েগ্ৰাম বনাম? বেলেগ বেলেগে আছে। যেতিয়াই আপোনালোকক বোথ দুইটাই ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা 10% দিয়া আছে, তেতিয়া আপোনালোকে কিন্তু ভেন ডায়েগ্ৰাম বনাব পাৰিব। বুজি পাইছে? এই বস্তুটো কেনেকৈ হ'ব চাব। এই বস্তুটো আমি কি বুলি ভাবিছিলোঁ? ইউনিভাৰ্চেল, মানে আমি 100 বুলি ধৰি লৈছিলোঁ। এইটো হ'ব আপোনাৰ 100 কি হ'ব আপোনাৰ 100%, হয় নহয়? গতিকে আপোনাৰ মেথমেটিক্স ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা কিমান আছে আপোনাৰ? মেথমেটিক্স ভাল পোৱা, আৰু এইটো আছে, এইটো মেথমেটিক্স ধৰি ল'লোঁ, এইটো আপোনাৰ কি ধৰি ল'লোঁ? আমাৰ ইংলিছ, হয় নহয়? আৰু এইটো বোথ মানে দুইটা ছাবজেক্ট ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা। এইটো আপোনালোকে যদি মই আপোনালোক যেনেকৈ আপোনাৰ ইয়াত যেনেকৈ কৰাই আছোঁ, এইবিলাকত যেনেকৈ আপোনাৰ ফৰ্মুলা ৱাইজত কৰাইছে,
এইটো যদি মই তেনেকৈ কৰিবলৈ বিচাৰোঁ আপোনালোকক বহুত টান লাগিব, সেইকাৰণে মই শ্বৰ্টকাটৰ সহায় বুজাইছোঁ, আপোনালোকে ভালকৈ চাই ল'ব বস্তুটো, ঠিক আছে। এতিয়া এই ডায়েগ্ৰামটো বুজি পাইছেনে? বুজি পাইছেনে? এইটো কমন কিয় ল'লো বুজি পাইছে? কমন কিয় ল'লো বুজি পাইছে? কাৰণ দুইটা ছাবজেক্ট ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা আছে, হয় নহয়? ঠিক আছে, এবাৰ ভালকৈ চাই ল'ব, আকৌ কৈছোঁ এবাৰ ভালকৈ চাই ল'ব। ইয়াত বোথ যে দিয়া আছে দুইটা ছাবজেক্ট ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা কিমান দিয়া আছে আপোনাৰ? 10% দিয়া আছে। 10% ইয়াত সোমাব নাই? সোমাব। 10% ইয়াত সোমাব। ইয়াতে দিয়া আছে মেথমেটিক্স ভাল পোৱা সংখ্যা 50%, গতিকে এইটো গোটেইটো আপোনাৰ কি হয়? মেথমেটিক্সৰ সংখ্যা হয়। এই মেথমেটিক্সৰ কিমান ভাল পোৱা দিয়া আছে আপোনাৰ? 50%। 50% ইয়াত বহিব জানো? বহিব নাই 50%? ইয়াত 50% বহিব নে নবহে? হা? অলৰেডি ইয়াত 10% আছে নহয়, 50% কেনেকৈ বহিব ইয়াতে? ইয়াতে 50 মাইনাছ আপোনাৰ কিমান হ'ব? 10 নহ'ব জানো? কিমান হ'ব? 40% বহিব। ইয়াতে কিমান বহিব আপোনাৰ? 40%। 40% ষ্টুডেণ্টে আপোনাৰ কি ভাল পায়? মেথমেটিক্স ভাল পায়। অনলি মেথমেটিক্স ভাল পায়। অনলি মানে এই পাৰ্টটো কি কয় আপোনাৰ? অনলি বুলি কয়। ঠিক আছে, মই এইটো বুজাম বাৰু কেনেকৈ কৰিব লাগে। এতিয়া ইংলিছ, এতিয়া ইয়াত ইংলিছ বুলি কোৱাৰ লগে লগে ইংলিছত তোমাৰ 30% আছে, গতিকে এই গোটেই পাৰ্টটো আপোনাৰ কি হয়? ইংলিছ হয়, হয় নহয়? এই গোটেই পাৰ্টটো আপোনাৰ ইংলিছ হয় নহয়? এই গোটেই পাৰ্টটো ইংলিছ হয়, 30% হয়, গতিকে ইয়াত অলৰেডি 10% সোমাই আছে, হয় নহয়? এতিয়া 30 পৰা কিমান হ'ব? 10 মাইনাছ নহ'ব জানো আপোনাৰ? হ'ব নাই? গতিকে আপোনাৰ কিমান থাকিব ইয়াতে? 20%, গতিকে এইটো কিমান হ'ব? 20%। ইয়াত আমাৰ কিমান থাকিব? 20%। অনলি আপোনাৰ ইংলিছ ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা কিমান হ'ব? 20%। বুজি পালে? এতিয়া 40, 10 আৰু 20, হয় নহয়? 40 প্লাছ 10 প্লাছ 20, এই গোটেইকেইজন মানুহে কি হয়? অনলি ভাল পোৱা মানুহৰ সংখ্যা মানে। বুজি পাইছে? কিছুমানে অকলে আপোনাৰ মেথমেটিক্স ভাল পায়, কিছুমানে লগে ভাগে মেথমেটিক্স ভাল পায়, কিছুমানে অকলে ইংলিছ ভাল পায়, কিছুমানে আকৌ লগে ভাগে ইংলিছ ভাল পায়, কিছুমানে আকৌ দুইটা লেংগুৱেজে ভাল পায়। বুজি পাইছেনে? এতিয়া এই গোটেইকেইটা যদি এড কৰোঁ আমাৰ কিমান হ'ব আপোনাৰ? 40 প্লাছ 10, 50 প্লাছ 2 কিমান হ'ব? 70। গতিকে এইটো হ'ল আমাৰ 70% ষ্টুডেণ্টে কি ভাল পায়? এই দুইটা ছাবজেক্ট ভাল পায় মানে। বুজি পাইছে? এতিয়া ভাল নোপোৱা ষ্টুডেণ্টৰ সংখ্যা, একেবাৰে ভাল নোপোৱা ষ্টুডেণ্টৰ সংখ্যা যদি উলিয়াবলৈ কয়, এতিয়া আমি কি কৰিম? যিটো আমাৰ 100% দিয়া আছে, হয় নহয়? যিটো আমাৰ 100% দিয়া আছে, 100% দিয়া আছে, 100%ৰ পৰা যদি আমি কি কৰোঁ? 70% যদি মাইনাছ কৰোঁ আমাৰ কিমান থাকিব? 30% থাকিব নাই? গতিকে আমাৰ 30% ষ্টুডেণ্টে মেথছো ভাল নাপায়, ইংলিছো ভাল নাপায়। বুজি পালে নাই? এতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব মানে। বুজি পালে? বুজি পাইছে নাই? এইটো আপোনালোকৰ যেতিয়া দুটা ছেট দিয়া থাকিব, যেতিয়া দুটা এক্সাম্পল দিয়া থাকিব, তেতিয়া আপোনালোকে এইটো ডায়েগ্ৰাম বা এইটো ফ'ল' কৰিব পাৰে। এইটো আপোনালোকৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰতো আপোনালোকৰ এইটো আহিব পাৰে। এইটো একচুৱেলি আপোনালোকৰ আমাৰ অনলি আছাম টেট বুলিয়ে নহয়, বা এনি কম্পিটিটিভ এক্সাম, UPSC হওক বা APSC হওক, এইবাৰ UPSCত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। বুজি পাইছে? সেইকাৰণে মানে আপোনালোকে যদি কনচেপ্টটো ভালকৈ যদি বুজি পায়, আপোনালোকে মানে ছল্ভ কৰিব পাৰিব। বুজি পাইছে? এতিয়া ইয়াৰ পৰা কিবা বুজি পাবলৈ বাকী আছে নি? এবাৰ চাই দিয়ক। কোনটো পাৰ্ট বুজি পোৱা নাই এনে? অনলাইন কোনো ৰিম্পি বুজি পাইছা? দিয়া থাকিব, এই গোটেইকেইটা ডাটা দিয়া থাকিব, এইকেইটা কুৱেশ্যনত দিয়া থাকিব, এইকেইটা ডাটাকেইটা কুৱেশ্যনত দিয়া থাকিব আপোনাৰ। মানে ডায়েগ্ৰামটো আপোনালোকে বনাই ল'ব লাগিব। মেইন ছাবজেক্টটোৰ পৰা মাইনাছ কৰিব লাগিব তেনেকুৱা কথা নহয় মানে। ডায়েগ্ৰামটোৱে আপোনাৰ যি কয়। আপুনি ভেন ডায়েগ্ৰাম বনাব পাৰিব নোৱাৰে সেইটো চাব লাগিব প্ৰথমতে। বুজি পাইছে নাই? এতিয়া ইয়াতে 10% দিয়া আছে, কমন দিয়া আছে। কমন মানে আপোনাৰ বোথ মানে কি? দুইটাই ভাল পায়, মেথছো ভাল পায়, ইংলিছো ভাল পায়। এতিয়া মেথছৰ পৰাও বিয়োগ হ'ব, ইংলিছৰ পৰাও বিয়োগ হ'ব। বুজি পালে নাই? আৰু এই যিটো আমাৰ থাকিব, সেইটো হ'ল আমাৰ ভাল পোৱা ষ্টুডেণ্টৰ সংখ্যা। কিছুমানে অকলে মেথছ ভাল পায়, কিছুমানে লগে ভাগে মিলি ইংলিছ ভাল পায়, হয় নহয়? বুজি পাইছে? হ'ব নাই? এনেকুৱা হ'ব। বুজি পাইছেনে বাৰু? মই কোৱা বস্তু বুজি পাইছেনে বাৰু? হা? আমনি লাগিছে নি? এইটো আপোনালোকৰ আছে কিন্তু চিলেবাছত। চাইছেনে বাৰু চিলেবাছখন ভালকৈ? চাইছেনে বাৰু চিলেবাছ? সঁচাকৈ ক'বচোন, একদম পূৰা। হা?
একচুৱেলি কম্পিটিটিভ এক্সামত যিবোৰ পৰে মই গোটেইবোৰ দি দিছোঁ আৰু ইয়াতে দেই, আপোনালোকে আকৌ বেলেগকৈ বিচাৰিব নালাগে আৰু। হৈ গ'ল, এতিয়া আমি কুৱেশ্যন কৰোঁ যদি বুজি পালে। বুজি পাইছে যদি আমি কুৱেশ্যন কৰোঁ। হৈ গ'ল, এতিয়া এইটো চল্ভ কৰক। In a survey, it was found that out of all persons, 38% are vegetarian, 65% are non-vegetarian, while 20% eat both. Find how many eat non. এইটো নন মানে আপোনাৰ একো নোখোৱা মানুহৰ কথা কৈছে দেই, নন ভেজ নহয়, একো নোখোৱা মানে নন। ঠিক আছে, কি হ'ব? আপোনালোকে নিজে মন কৰক, আপোনালোকে বিয়া সভা যদি দেখিছে বা বিয়া যদি পাতিছে যে মই আমুকৰ ঘৰৰ বিয়ালৈ যাম, আমুকৰ ঘৰৰ বিয়ালৈ যাম, তাত মাছো খাম আৰু কি কৰিম মাংসও খাম। ঠিক আছে, দুইটাই খাব, খাই বৈ আকৌ বাহিৰত বদনাম কৰা মানুহ আছে নাই যে ইহঁতৰ বিয়ালৈ গ'লো মই একো খাবই নাপালোঁ, মাছো খাব নাপালোঁ, মাংসও খাব নাপালোঁ, কিন্তু খাই যাব দুইটাই। এতিয়া ইয়াতে কৈছে যে বদনাম গোৱা মানুহৰ সংখ্যা উলিয়াব গৈ আছে, মানে একো নোখোৱা মানুহৰ সংখ্যা উলিয়াব গৈ আছে। গম পাইছে নাই? কি হ'ব এতিয়া এইটো? কি হ'ব ইয়াৰ আনচাৰটো? আইছা শৰ্মা, কি হ'ব আনচাৰটো? কি হ'ব বাৰু আনচাৰটো? টাইম আপ। কি কৈছে? এটা সাৰ্ভে হয় ন? আনচাৰটো আপোনালোকে নিদিয়ে, মই কৈ দিওঁ। ইন এ সাৰ্ভে ইট ৱাজ ফাউণ্ড ডেট আউট অফ অল পাৰ্চন 38% আৰ ভেজিটেৰিয়ান। 24 নাইচোন, নন অফ দ্য এবভ হ'ব নেকি? কি হ'ব? কি হ'ব আনচাৰটো? কি হ'ব? এটা চাওক, এটা সাৰ্ভে কৰিছিলে, সাৰ্ভেটোত কি কৈছে আপোনাৰ 38% কি খায় বুলি কৈছে আপোনাৰ? কি কৈছে 38%? 38% কি খায় বুলি কৈছে আপোনাৰ? ভেজ হয় ন? 38% আপোনাৰ ভেজ খায়, আপোনাৰ 38% হয় ন? আৰু নন ভেজ খায় কিমান পাৰ্চেণ্ট আপোনাৰ? নন ভেজ খায় কিমান পাৰ্চেণ্ট? 65%। আৰু দুইটা খোৱা মানুহৰ সংখ্যা, নন ভেজো খায়, কি কৈছে আপোনাৰ? নন ভেজো খায় আপোনাৰ বোথ, মানে দুইটা বোথ খোৱা মানুহৰ সংখ্যা কিমান আছিলে আপোনাৰ? কিমান? 20%। হয় ন? হয় নহয়? কি হ'ব আপোনাৰ এইটো? ডায়াগ্ৰামটো কেনেকৈ হ'ব আপোনাৰ? এইটো হ'ল আপোনাৰ দুইটাই খোৱা, কমন আছে ন? বোথ বুলি ক'লে অলপ কমন আছে নাই? কমন এনেকৈ হ'ব নাই? এইটো হ'ল আপোনাৰ ভেজ, এইটো হ'ল আপোনাৰ নন ভেজ হয় ন? এইটো আপোনাৰ ভেজ আৰু এইটো হ'ল আপোনাৰ নন ভেজ হয় ন? গতিকে ইয়াত কমন কি আছে আপোনাৰ? 20% আছে।
20% ইয়াত বহিব নাই কমন বোথ দুইটা ভাল পোৱা হয় না দুইটা ভাল পোৱা সংখ্যা কি আছে ইয়াতে দুইটাই ভাল পোৱা সংখ্যা আছে ন ইয়াতে কিমান আছে 20% দিয়া আছে ইয়াতে হয় না এটা কৈছে ভেজ এটা ভেজ আমাৰ কিমান আছিলে ভেজ আছিলে কিমান 38% গতিকে 38% ইয়াত বহিব জানো ইয়াতে 38% বহিব জানো নবহে হয় না গতিকে 38 পৰা আমি যদি 20 মাইনাস কৰো কিমান থাকিব আপোনাৰ 18 মানে আপোনাৰ 18% মানুহে কি খায় অনলি ভেজ খায় ঠিক আছে আপোনালোকে ভেজ নন ভেজ দুইটাই খায় নেকি দুইটাই খায় সেইটো সেইটো আপোনালোক কৰি আছে ইয়াতে ঠিক আছে দুইটাই খায় এটাও নোখোৱা বদনাম কৰে হয় না এতিয়া 18% আপোনাৰ কি খায় ভেজ খায় এটা নন ভেজটো চাব যিটো নন ভেজ হয় সেইটো চাব নন ভেজটো কিমান আছিলে আপোনাৰ 65% আছিলে হয় না গতিকে 65% পৰা যদি 20% মাইনাছ কৰোঁ কিমান থাকিব হা 45 গতিকে এইটো কিমান হ'ব 45% মানুহে কি খায় অনলি আপোনাৰ নন ভেজ খায় ঠিক আছে 45% মানুহে কি কৈছে আপোনাৰ অনলি নন ভেজ মানে কোনটো পাৰ্ট হ'ব আপোনাৰ এইটো কোনটো পাৰ্ট হ'ব এইটো পাৰ্ট হ'ব বুজি পাইছে 45% মানুহে অনলি আপোনাৰ কি খায় আপোনাৰ নন ভেজ ইয়াৰ পৰা মই তিনিটা কুৱেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ জানেনে বাৰু ইয়াত যদি কয় অনলি ভেজ খোৱা মানুহৰ সংখ্যা কিমান বুলি ক'লে মই কি বুলি ক'ব লাগিব অনলি বুলি ক'লে এইটো পাৰ্ট হ'ব নাই মই কৈছিলোঁ যে অনলি ঠিক আছে এইটো মই কাইলৈ ভালকৈ কৈ দিম বাৰু কাইলৈ ক্লাছত অনলি বুলি ক'লে কি হ'ব আপোনাৰ 18% 18% কি হয় আপোনাৰ অনলি ভেজ খোৱা মানুহৰ সংখ্যা ইয়াতে অনলি নন ভেজ খোৱা মানুহৰ সংখ্যা কি হয় আপোনাৰ এইটো হয় নহয় নন ভেজ খোৱা মানুহৰ সংখ্যা আৰু দুইটা খোৱা মানুহৰ সংখ্যা কিমান আছে আপোনাৰ 20% দিয়া আছে গতিকে আপোনাৰ এই গোটেইকেইটা আমাৰ কি হয় খোৱা মানুহৰ সংখ্যা হয় নহয় খোৱা মানুহৰ সংখ্যা হয় নহয় হয় গোটেই খোৱা মানুহৰ সংখ্যাটো আমাৰ কিমান হ'ব আপোনাৰ 18 প্লাছ কিমান হ'ব 18 প্লাছ 20 প্লাছ কিমান হ'ব আপোনাৰ 45 এই গোটেইকেইটা যদি এক কৰোঁ কিমান হ'ব 83 আমাৰ টোটেল আপোনাৰ কিমানজন ধৰিছিলোঁ আমি 100% হয় না গতিকে 100ৰ পৰা যদি আমি 83 মাইনাছ কৰোঁ কিমান থাকিব আপোনাৰ 17% মানে আনচাৰটো হ'ব আপোনাৰ 17% বুজি পালে 17% মানুহে আপোনাৰ কি খাই ভাল পায় একোৱে নাখায় মানে বদনাম কৰা মানুহৰ সংখ্যাটো হ'ল আপোনাৰ 17% বুজি পালে আপোনালোকৰ বিয়াটো যদি বদনাম গাইছে ক'ব হ'ব বুজি পাইছে এতিয়া বুজি পাইছে না ইজি লাগিছে না অলপ এইটো যদি মই ফৰ্মুলা ৱাইজত কৰিলোঁ হয় আপোনালোকৰ টান লাগিলে হয় মানে এ ইউনিয়ন বি ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন সেইবিলাক যদি কৰিলে এইবিলাক আপোনাৰ শ্বৰ্ট ট্ৰিক্স হয় এইবিলাক শ্বৰ্টকাট হয় গম পাইছে নাই বুজি পাইছে আমনি লাগিছে নি বাৰু এইটো কৰকচোন ইয়াতে আছে ইন এ এক্সামিনেশ্যন 41% ষ্টুডেণ্ট পাছ ইন হিন্দী এণ্ড 68% পাছ ইন ইংলিছ while 15% pass in both the language find how many percent students fail both the language কি হ'ব ইয়াৰ আনসাৰটো হ'ব ওলালে আনসাৰ
এটা চাব এটা এক্সাম ইন এক্সামিনেশ্যন ঠিক আছে 41% ষ্টুডেণ্টে কি ভাল পায় বুলি কৈছে আপোনাৰ পাছ ইন হিন্দী হিন্দীত পাছ হোৱা ষ্টুডেণ্টৰ সংখ্যা কিমান আছে আপোনাৰ 41% আৰু কি কৈছে আপোনাৰ এণ্ড 68% পাছ ইন ইংলিছ ইংলিছত পাছ হোৱা সংখ্যা কিমান আছে আপোনাৰ 68% আৰু দুইটাতে পাছ হোৱা সংখ্যা কিমান আছে আপোনাৰ হা দুইটাতে পাছ হোৱা কিমান আছে আপোনাৰ 15% হয় ন গতিকে ইন বোথ সাবজেক্ট গতিকে ফাইন হাউ মেনি পাৰ্চেণ্ট ষ্টুডেণ্ট আৰ ফেইল বোথ দুইটা লেংগুৱেজ দুইটা সাবজেক্টতে ফেইল কৰা মানুহৰ সংখ্যা সুধিছে মানে ঠিক আছে ডায়াগ্ৰামটো আমাৰ কেনেকৈ আছিলে এনেকৈ আছিলে নাই হা এনেকৈ আছিলে নাই বেছিয়ে হেৰি পাতি দিলোঁ সেইটো চাবা এতিয়া ডায়াগ্ৰামটো অলপ ভালকৈ পাতিব লাগে তেতিয়া বুজিব পাৰে এইটো চা হিন্দী আমাৰ কিমান আছিলে 41% হয় ন হিন্দীত কিমান আছে আপোনাৰ 41% দিয়া আছে ইয়াতে দিছে নাই গতিকে আমাৰ এইটো কমন বোথ আমাৰ কিমান আছে আপোনাৰ 15% হয় ন এইটো আপোনাৰ কিমান আছিলে বোথ হয় ন তাৰপৰা হিন্দী কিমান দিয়া আছে আপোনাৰ হিন্দী কিমান দিয়া আছে আপোনাৰ 41% গতিকে আমাৰ 41ৰ পৰা ইয়াতে কি হ'ব আপোনাৰ এই গোটেই পাৰ্টটো আমাৰ কি হয় হিন্দী পাৰ্ট হয় ইয়াত অলৰেডি 15% সোমাই আছে হয় ন 41ৰ পৰা যদি 15 যায় কিমান হ'ব হা 26 গতিকে আমাৰ এইটো কিমান হ'ব অনলি 26% মানুহে কি ভাল পায় হিন্দী ভাল পায় হয় ন আকৌ নেক্সট আপোনাৰ ইয়াতে কি হ'ব এইটো ইংলিছটো কিমান হ'ব আপোনাৰ ইংলিছটো কিমান হ'ব আপোনাৰ হা ইংলিছটো আমাৰ কিমান ওলাইছে ইংলিছটো গোটেইটো আপোনাৰ কিমান হ'ব আপোনাৰ টোটেল 68ৰ পৰা যদি আমি 15 মাইনাছ কৰোঁ কিমান হ'ব আপোনাৰ কিমান হ'ব 3 হ'ব কিমান 5 হ'ব মানে 53% মানুহে কি ভাল পায় অনলি ইংলিছ ভাল পায় এটা টোটেল তিনিটা ভাল পোৱা মানুহৰ সংখ্যা হয় ন তিনিটা লেংগুৱেজ ভাল পোৱা মানুহৰ বা তিনিটা সাবজেক্ট ভাল পোৱা মানুহৰ সংখ্যা মানে তিনিটা মানে এই বোৰ্ডটোৰ কথা কৈছো দেই কিমান হ'ব আপোনাৰ 40 এইটো কি ক'ব আপোনাৰ 26 প্লাছ কিমান হ'ব 15 প্লাছ কিমান হ'ব আপোনাৰ 53 এই গোটেইকেইটা যদি যোগ কৰোঁ কিমান হ'ব 5 3 8 28 কিমান হ'ব 94 মানে 94% মানুহে কি ভাল পায় 94% মানুহে আপোনাৰ এই দুইটাই সাবজেক্ট মানে ঠিক আছে কিছুমানে অকলে হিন্দী ভাল পায় কিছুমানে লগে ভাগে মিলি ভাল পায় কিছুমানে অকলে ইংলিছ ভাল পায় কিছুমানে লগে ভাগে মিলি ইংলিছ ভাল পায় হয় নহয় গতিকে এতিয়া আমাক কৈছে যে দুইটা সাবজেক্টতে ফেইল কৰা ষ্টুডেণ্টৰ সংখ্যা হৈছে গতিকে টোটেল আমাৰ ষ্টুডেণ্ট কিমান আছিল 100 গতিকে 100ৰ পৰা যদি আমি 94 মাইনাছ কৰোঁ কিমান থাকিব আপোনাৰ 6% হয় নহয় গতিকে আনসাৰটো হ'ব আপোনাৰ কিমান 6% এই 6% আছে নাই অপশ্যনত 6 নাই ন গতিকে অপশ্যনটো ভুল আছে ঠিক আছে গতিকে এইটো আপোনাৰ কিমান হ'ব 6% হ'ব আনসাৰ 6% ওলাইছে ন আনসাৰটো হ'ব কাৰেক্ট 6% আৰু যিসকলে অনলাইন চাই আছে আৰু কাইলৈ ক্লাছটো আপোনালোকে ফ'ল' কৰিব আৰু ইয়াত আমি সোনকালে আমি কিছুমান MCQ লৈ আহিম যিবিলাক আপোনালোকৰ এক্সামৰ কাৰণে যথেষ্টখিনি সহায় হ'ব আৰু ইয়াতে দিয়া আছে আপোনাৰ অলৰেডি আমাৰ যিটো কোৰ্চ অলৰেডি আৰম্ভ হৈ গৈছে আচাৰ্য বেটছ ঠিক আছে ইয়াতে মিনিমাম আপোনাৰ 120 আৱাৰ্ছ ঠিক আছে 120 আৱাৰ্ছৰ ক্লাছ আছে আৰু য'ত আমাৰ আছে পেডাগজি আছে আসাম পাৰ্ট আছে লগতে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আছে আৰু লগতে দিয়া আছে আসাম জিঅ'গ্ৰাফি আসাম পাৰ্ট মানে আপোনাৰ সকলোবোৰ পৰি যায় তাতে ঠিক আছে আৰু যদি ল'ব বিচাৰে ইয়াতে আপোনাৰ কিমান আছে আপোনাৰ 1999 ঠিক আছে আপোনাৰ 1999 টকাত আপোনালোকে গোটেই কোৰ্চটো আপোনালোকে কি কৰিব পাৰিব কিনিব পাৰিব ঠিক আছে 1999 টকাত আপোনালোকে আটাইবোৰ কোৰ্চ কিনিব পাৰিব য'ত আপোনাৰ 120 প্লাছ আৱাৰ ক্লাছ আছে ঠিক আছে ইয়াতে মই ডাটাবিলাক দি দিছোঁ আৰু ইয়াৰ লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি পাৰে কিনি ল'ব ঠিক আছে আৰু যদিও আপোনালোকে কিনিব নোৱাৰে আমাৰ যিটো এপ আছে এপটোত গৈ আপোনালোকে ডাউনলোড কৰি তাতো কিছুমান ক্লাছ পাব তাৰ পৰাও আপোনালোকে চাব পাৰিব আসাম হিষ্ট্ৰীয়ে হওক বা মেথমেটিক্সে হওক বা ৰিজনিঙে হওক ঠিক আছে আৰু পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ